সুপ্ৰভাত প্ৰিয় দৰ্শক বন্ধু, আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজি দিনটোৰ অসমীয়া ৰাশিফল। আজি ইংৰাজী 2024 চনৰ আগষ্ট মাহৰ 8 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ শাওণ মাহৰ 23 তাৰিখ। আজি বৃহস্পতিবাৰ, শুক্লপক্ষ, চতুৰ্দশী তিথি আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 4:52:55 আৰু আজি সূৰ্যাস্ত হ'ব 6:05:35। আজিৰ দিনটোৰ ৰাহুকাল আছে দুপৰীয়া 1:08 পৰা দুপৰীয়া 2:47 আৰু আজিৰ দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 10:11 পৰা 12:54 আজি জন্ম হ'লে জাতক জাতিকাৰ কন্যা ৰাশি, ক্ষুদ্ৰবৰ্ণ আৰু নৰগণ হ'ব আৰু যদি আজি আদ্যা ঋতু হয় তেতিয়াহ'লে কান্তা যোগ হ'ব। বিবাহাদি বিভিন্ন শুভ কৰ্মৰ বাবে আজি এটা অতি উন্নত দিন। আজি দক্ষিণ দিশৰ বাহিৰে আন দিশলৈ কৰা যাত্ৰাটো সফলতা পাব। খাদ্যত আজি মূলা নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতে ভিডিঅ'টো লাইক কৰি দিবলৈ আপোনাক আমি অনুৰোধ জনাইছোঁ। আহক এতিয়া জানি লওঁ কেনেদৰে পাৰ হ'ব আপোনাৰ আজিৰ দিনটো। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা কৰ্মক্ষেত্ৰত একাধিক দায়িত্ব পালনত আজি আপোনাৰ পৰিশ্ৰম বাঢ়িব। আনহাতে জ্যেষ্ঠ বিষয়াৰ লগত আজি আপুনি সুসম্পৰ্ক স্থাপন কৰিব পাৰিব। শিক্ষাৰ্থীয়ে কোনো দিশত হোৱা সামান্য ব্যৰ্থতাত দুশ্চিন্তাগ্ৰস্ত নহৈ মনোবল বঢ়াওক। আজি কোনো বিশেষ দিশত আপুনি ঘনিষ্ঠ বন্ধুৰ সহযোগত সফলতা পাব। নিবনুৱাই যিকোনো কাৰণতে আৰ্থিক ক্ষতিৰ সন্মুখীন নহ'বলৈ আজি বিশেষ সাৱধানতা ল'ব লাগিব। আজি যান বাহনত ভ্ৰমণৰ সময়তো আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হোৱা আৱশ্যক। প্ৰেমৰ দিশত আজি অকস্মাত প্ৰিয় ব্যক্তিৰ কোনো শ্ৰেষ্ঠতম দিশ আৱিষ্কাৰ কৰি আপুনি আনন্দিত হ'ব পাৰিব। প্ৰিয়জনক উচ্চ স্থান আৰু মান প্ৰদান কৰিও দিনটো উৎসাহজনক দিন কৰি আপুনি গঢ় দিব পাৰিব। গৃহত আজি আপুনি ৰাজ অনুগ্ৰহৰ শুভ সংবাদ লাভ কৰিব। কোনো আত্মীয়ৰ মাংগলিক কৰ্মত পাৰিবাৰিক অংশগ্ৰহণ কৰি সুখী হ'ব। ব্যৱসায় পৰিৱেশ আজি আন দিনৰ তুলনাত বহুত উন্নত। পৰিৱেশত আপোনাৰ পৰিশ্ৰমো বাঢ়িব। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। বিভিন্ন ব্যক্তিগত সমস্যাৰ বাবে আজি কৰ্মৰ পৰিৱেশৰ পৰা আপুনি আঁতৰি থাকিব লগা হ'ব পাৰে। কৰ্মক্ষেত্ৰত কোনো বিশেষ সমস্যাও আজি আপোনাৰ অহেতুক চিন্তাৰ কাৰণ হ'ব। নিবনুৱাই ভুল সিদ্ধান্ত গ্ৰহণৰ ফলত অকস্মাত যাতে আৰ্থিক ক্ষতিৰ সন্মুখীন নহয় তাৰ প্ৰতি যত্ন লওক। আজি মান সন্মানৰ প্ৰশ্ন থকা অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈও আপুনি সাৱধানতা ল'ব লাগিব। বন্ধুৰ পৰামৰ্শ গ্ৰহণত শিক্ষাৰ কোনো দিশত যাতে আপুনি ব্যৰ্থ নহয় তাৰ বাবে আপোনাৰ আত্মবিশ্বাস বঢ়োৱা আৱশ্যক। আজি সকলো দিশতে আপোনাৰ নিজৰ সিদ্ধান্ত শুদ্ধ থাকিব আৰু আগলৈও ইয়াক শুদ্ধ প্ৰমাণ কৰিব পাৰিব। ভ্ৰমণ সংক্ৰান্ত কাৰণত আজি আপুনি প্ৰিয় ব্যক্তিৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে, হ'লেও সংযোগত সুখী হ'ব পাৰিব। গৃহ পৰিৱেশত আপোনাৰ অধিক ধন খৰচ হ'ব যদিও বিশেষ কোনো সম্পদ ক্ৰয় কৰি আপুনি আশা পূৰণ কৰিব পাৰিব। পাৰিবাৰিক সুখো বঢ়াব পাৰিব। কোনো আত্মীয় ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰিও সুখী হ'ব। ব্যৱসায়ীয়ে আজি সকলো আৰ্থিক সমস্যা সমাধান কৰাৰ পাছতো অসম্পূৰ্ণ সঞ্চয়সমূহতো মনোযোগ দিব পাৰিব। এটা উন্নত দিন। আপোনাৰ আজি ৰঙা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ।
কৰ্মক্ষেত্ৰত আপোনাৰ কোনো কৰ্মৰ বাবে যাতে আজি আপুনি আনৰ দ্বাৰা সমালোচিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। আজি একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্বও আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব পাৰে। নিবনুৱাই যান বাহনত ভ্ৰমণত অসতৰ্কতাৰ ফলত যাতে যিকোনো প্ৰকাৰৰ ক্ষতিৰ সন্মুখীন নহয় তাৰ প্ৰতি সাৱধানতা লওক। শিক্ষাৰ কোনো সংবাদে আজি আপোনাক অহেতুক চিন্তাত ৰাখিব পাৰে। আজি বন্ধুৰ সংগতো আপোনাৰ সঞ্চিত ধন ক্ষয় হ'ব। প্ৰেমৰ দিশত আত্মীয়ৰ চাপ আজি আপুনি কিছু সহ্য কৰিব লগা হ'লেও প্ৰিয় ব্যক্তিৰ সংগত সুখী হ'ব পাৰিব। আনহাতে আজি অৰ্থ সমস্যায়ো আপোনাৰ চিন্তা বঢ়োৱাৰ আশংকা আছে। গৃহত আপোনজনৰ স্বাস্থ্যৰ বাবে আপোনাৰ আজি খৰচ বাঢ়িব। কোনো অতিথিৰ আগমনতো আপুনি আপোনাৰ গুৰুত্বপূৰ্ণ কোনো কৰ্ম পিছলৈ থ'ব লগা হ'ব পাৰে। ব্যৱসায়ত উপাৰ্জন সামান্য কমিব যদিও স্বাভাৱিকতা হ্ৰাস নাপায়। আপোনাৰ অৰ্থ সমস্যা অনুভৱ নহয়। আজি আপোনাৰ ৰঙা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। অকস্মাত আপোনাৰ স্বাস্থ্যত যিকোনো প্ৰকাৰৰ আঘাত যাতে নাপায় তাৰ প্ৰতি সাৱধানতা লওক। আনহাতে কৰ্মৰ পৰিৱেশ আজি অতি উন্নত। জ্যেষ্ঠ বিষয়াৰ লগতো আপোনাৰ আজি সুসম্পৰ্ক গঢ় লৈ উঠিব। নিবনুৱাই কোনো বিশেষ সম্পদ ক্ৰয় কৰি আজি আপোনাৰ বহুদিনীয়া আশা পূৰণ কৰিব পাৰিব। কোনো ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰি আজি আপুনি বিশিষ্ট ব্যক্তিৰ লগত বন্ধুত্ব স্থাপন কৰি আনন্দিত হ'ব। শিক্ষাৰ ক্ষেত্ৰত আপুনি আশা কৰি থকা কোনো শুভ সংবাদ আজি লাভ কৰিব। কিন্তু আপোনাৰ সিদ্ধান্তৰ বিলম্বৰ ফলত প্ৰতিভা বিকাশৰ কোনো উন্নত সুযোগ যাতে হেৰাই নাযায় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। প্ৰেমৰ দিশত আজি কোনোৱে সম্পৰ্কক স্থায়িত্ব প্ৰদান কৰিব পাৰিব আৰু আন কোনোবাই বিবাহৰ সংযোগত আশা কৰা ধৰণে অগ্ৰগতি লাভ কৰিব। গৃহত সকলো দিশতে পাৰিবাৰিক সহযোগিতাই আপোনাক উৎসাহত ৰাখিব। দূৰৰ কোনো আত্মীয়ৰ আগমনতো আজি গৃহসুখ বৃদ্ধি পাব। কোনো পুণ্যকৰ্মত অংশগ্ৰহণৰ বাবে আপুনি ব্যৱসায় পৰিৱেশৰ পৰা আজি আঁতৰি থাকিব লগা হ'ব পাৰে। কিন্তু আপোনাৰ অৰ্থ সমস্যা অনুভৱ নহয়। আপোনাৰ আজি হালধীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কৰ্মৰ পৰিৱেশত মতপাৰ্থক্যৰ ফলত যাতে আপোনাৰ লগত কোনো সহকৰ্মী বিবাদাদী নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। আপোনাৰ সিদ্ধান্তত আজি জ্যেষ্ঠ বিষয়াৰ বিৰোধিতাও আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব পাৰে। সামান্য পৰিৱেশিক ৰোগৰ ফলত নিবনুৱাৰ যাতে মনোবল নকমে তাৰ প্ৰতি দৃঢ়তা বঢ়াওক। অকস্মাত লোৱা চমু ভ্ৰমণৰ সিদ্ধান্তত আজি আপুনি সফলতা পাব। শিক্ষাৰ কোনো দিশত আপুনি সামান্যভাৱে ব্যৰ্থ হ'লেও শিক্ষাত থকা আপোনাৰ স্থান আৰু মান অক্ষত থাকিব। কিন্তু আপোনাৰ ভুল সিদ্ধান্তৰ বাবে সৌভাগ্য অৰ্জনৰ কোনো বিশেষ সুযোগ যাতে নেহেৰায় তাৰ প্ৰতি আপুনি আজি লক্ষ্য ৰাখিব লাগিব। প্ৰিয় ব্যক্তিৰ ওপৰত কোনো কাৰণত আজি আপোনাৰ অসন্তোষ বাঢ়িব পাৰে। আজি সংযোগৰ বাবেও আপোনাৰ অপেক্ষাৰ পৰিমাণ সামান্য বাঢ়িব। গৃহত আপোন ব্যক্তিৰ স্বাস্থ্যৰ বাবে আপোনাৰ অহেতুক চিন্তা আৰু খৰচ বাঢ়িব। আনহাতে ভূমি বাহন আদিৰ সমস্যা আজি আপুনি সমাধান কৰিব পাৰিব। ব্যৱসায়ত উপাৰ্জন অব্যাহত থকাৰ পাছতো আজি আপোনাৰ সন্তুষ্টি কমিব। আপোনাৰ আজি গুলপীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপোনাৰ সকলো প্ৰকাৰৰ সিদ্ধান্তত সহকৰ্মীসকলৰ সহযোগৰ লগতে আজি আপুনি জ্যেষ্ঠ বিষয়াৰ পৰাও সহমত লাভ কৰিব আৰু আন কোনোবাই পদোন্নতি সম্পৰ্কীয় শুভ সংবাদ লাভ কৰি উৎসাহিত হ'ব পাৰিব। নিবনুৱাই কোনো সামাজিক অনুষ্ঠানত আজি নেতৃত্বৰ দায়িত্ব পালন কৰিব লগা হ'ব পাৰে। কিন্তু আজি আপোনাৰ সঞ্চিত ধন ক্ষয় হ'ব। শিক্ষাত সফলতা অব্যাহত থকাৰ লগতে আজি নৃত্য গীত সম্পৰ্কীয় ক্ষেত্ৰতো আপুনি সুনাম অৰ্জন কৰিব পাৰিব।
এটা উন্নত দিন আজি আপুনি লাভ কৰিব। প্ৰিয় ব্যক্তিক উচ্চ স্থান আৰু মান প্ৰদান কৰি আজি আপুনি সম্পৰ্কত উজ্জ্বলতা আনিবলৈ সক্ষম হ'ব আৰু আন কোনোবাই বিবাহৰ সংযোগত অগ্ৰগতি পাব। আত্মীয় ধৰ্মীয় কৰ্মত পাৰিবাৰিক অংশগ্ৰহণেৰে এটা আনন্দৰ দিন আজি আপুনি অতিবাহিত কৰিব পাৰিব। আৰ্থিক উন্নতিৰ কোনো নতুন সংযোগতো আপোনাৰ উৎসাহ বাঢ়িব। ব্যৱসায়ীয়ে অকস্মাত স্বাস্থ্যজনিত কাৰণত যাতে ব্যৱসায়ী পৰিৱেশ নিম্নগামী নহয় তাৰ প্ৰতি যত্ন লওক। আজি অপ্ৰয়োজনীয় ক্ষেত্ৰতো যাতে আপোনাৰ খৰচ নাবাঢ়ে তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব লাগিব। আপোনাৰ আজি হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। পৰিৱেশিক ৰোগৰ অশান্তিৰ লগতে অকস্মাত যাতে কোনো প্ৰকাৰৰ আঘাতত আপোনাৰ কৰ্ম পৰিৱৰ্তন নহয় তাৰ প্ৰতি আপুনি সাৱধানতা লোৱা অতি আৱশ্যক। আজি একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্বও আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। নিবনুৱাই কোনো ব্যক্তিৰ পৰামৰ্শত আৰ্থিক ক্ষতিৰ সন্মুখীন নহ'বলৈ সাৱধানতা ল'ব লাগিব। আজি আপুনি নিবিচৰা কোনো সংবাদতো আপোনাৰ চিন্তা বাঢ়িব পাৰে। শিক্ষাত থকা উন্নতিয়ে আপোনাৰ সুখ্যাতি বঢ়াব। আজি কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰতো আপুনি সুনাম অৰ্জন কৰিব পাৰিব। ভ্ৰমণ সংক্ৰান্ত কাৰণত আজি আপুনি প্ৰিয় ব্যক্তিৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে, কিন্তু পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। সংযোগতো সুখ থাকিব। গৃহ পৰিৱেশত আপোনজনৰ স্বাস্থ্যৰ বাবে আজি আপোনাৰ খৰচ বাঢ়িব, কিন্তু গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতি আপুনি আজি আপোনাৰ মনোযোগ বঢ়াব লাগিব। ব্যৱসায়ত অৰ্থকামত আপোনাৰ সন্তুষ্টি থাকিব, কিন্তু আজি আপুনি বিশেষভাৱে জুইৰ পৰা সাৱধানতা ল'ব লাগিব। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। বিভিন্ন ব্যক্তিগত সমস্যাৰ বাবে আজি আপুনি আপোনাৰ কৰ্মৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে, যদিও পৰিৱেশৰ সকলো দিশতে আপোনাৰ নিয়ন্ত্ৰণো অক্ষত থাকিব। পৰীক্ষা আদিত সফলতা অৰ্জন কৰি শিক্ষাৰ্থীয়ে জ্যেষ্ঠজনৰ পৰা প্ৰশংসিত হ'ব। অকস্মাত কোনো শুভ সংবাদতো আপুনি প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব। নিবনুৱাই আজি বাহন আদি কোনো সম্পদ ক্ৰয় কৰি নিজৰ বহুদিনীয়া আশা পূৰণ কৰিব পাৰিব। কোনো ৰাজহুৱা অনুষ্ঠানত আজি আপোনাৰ দিনৰ শেষৰ সময়খিনি অতিবাহিত হ'ব। প্ৰেমৰ সম্পৰ্কক আজি আপুনি বিবাহৰ সম্পৰ্কলৈ পৰিৱৰ্তিত কৰি স্থায়িত্ব দিব পাৰিব। সকলো দিশতে আজি আত্মীয়ৰ সহযোগ আপোনাৰ লগত থাকিব। এটা শ্ৰেষ্ঠতম দিন আজি আপুনি লাভ কৰিব। গৃহত ৰাজ অনুগ্ৰহৰ শুভ সংবাদ লাভ কৰিব। আজি ভোগবিলাক বিনোদনত আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায় পৰিৱেশো অতি উন্নত। আজি অসম্পূৰ্ণ সঞ্চয়সমূহতো আপুনি আপোনাৰ মনোযোগ বঢ়াব পাৰিব। আজি আপোনাৰ হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি মহিলা কৰ্মচাৰীয়ে স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হোৱা আৱশ্যক, যাতে স্বাস্থ্যজনিত কাৰণত আপুনি অকস্মাত কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয়। নিবনুৱাই ভুল সিদ্ধান্ত গ্ৰহণত আৰ্থিক ক্ষতিৰ সন্মুখীন নহ'বলৈ সাৱধানতা লওক। আজি অৰ্থ সমস্যা সমাধানৰ বাবে আপুনি আপোনাৰ বন্ধুৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হ'ব। শিক্ষাৰ কোনো সংবাদে আজি অহেতুক আপোনাক চিন্তাত ৰাখিব পাৰে। আনহাতে মত পাৰ্থক্যৰ ফলত আপোনাৰ ঘনিষ্ঠ বন্ধুৰ লগত যাতে বিতৰ্ক আদি নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। আজি আপোনাৰ মতামতসমূহত আপোনাৰ প্ৰিয় ব্যক্তিৰ সমৰ্থন নাথাকিব, আৰু এনে কাৰণতে হোৱা বিবাদে যাতে আপোনাক মনোকষ্ট নিদিয়ে তাৰ প্ৰতি আপুনি যত্ন ল'ব লাগিব। গৃহত কোনো সম্পদ ক্ৰয় কৰি আপুনি পাৰিবাৰিক সুখ বঢ়াব পাৰিব। কোনো ধৰ্মীয় কৰ্মত অংশগ্ৰহণৰ বাবে কৰা চমু পাৰিবাৰিক ভ্ৰমণো আনন্দৰ হ'ব। বিভিন্ন ব্যক্তিগত সমস্যাৰ বাবে আজি আপুনি ব্যৱসায়ৰ পৰিৱেশৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে, কিন্তু আপোনাৰ আজি অৰ্থ সমস্যা অনুভৱ নহয়।
আজি আপোনাৰ বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি আপোনাৰ সিদ্ধান্তত সহকৰ্মী বিৰোধিতাৰ সন্মুখীন নহ'বলৈ আপুনি যত্ন লোৱা আৱশ্যক। আপোনাৰ স্বাস্থ্যত সামান্য অসাৱধানতাৰ ফলত যাতে কোনো প্ৰাণীৰ দ্বাৰা আঘাত নাপায় তাৰ প্ৰতিও সাৱধানতা লওক। শিক্ষাৰ্থীয়ে প্ৰতিভা বিকাশৰ কোনো বিশেষ সংযোগ লাভ কৰি উৎসাহিত হ'ব পাৰিব। কোনো সামগ্ৰী প্ৰাপ্তিটো আজি আপোনাৰ আশা পূৰণ হ'ব। নিবনুৱাই মান সন্মানৰ প্ৰশ্ন জড়িত থকা অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈ লক্ষ্য ৰাখক। আজি স্বাস্থ্যজনিত কাৰণত আপোনাৰ গুৰুত্বপূৰ্ণ ভ্ৰমণ যাতে বাতিল কৰিব লগা নহয় তাৰ প্ৰতিও আপোনাক যত্নৰ প্ৰয়োজন হ'ব। প্ৰিয় ব্যক্তিৰ সংগত কোনো মাংগলিক কৰ্মত অংশগ্ৰহণ কৰি আজি আপুনি এটা শ্ৰেষ্ঠতম দিন অতিবাহিত কৰিব পাৰিব। গৃহত ভূমি বাহন আদি সম্পত্তিৰ সমস্যা সমাধান হ'ব। আজি পুত্ৰ কন্যাৰ সৌভাগ্যও গৃহসুখ বৃদ্ধি কৰিব। ব্যৱসায় পৰিৱেশ অতি উন্নত, কিন্তু কোনো ধৰ্মীয় কৰ্মত অংশগ্ৰহণৰ বাবে দিনৰ শেষলৈ আপুনি পৰিৱেশৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে। আজি আপোনাৰ হালধীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপোনাৰ সিদ্ধান্তত সহকৰ্মীৰ বিৰোধিতাৰ সন্মুখীন নহ'বলৈ আপুনি লক্ষ্য ৰাখিব লাগিব। কিন্তু অকস্মাত ৰাজ অনুগ্ৰহৰ শুভ সংবাদ লাভত আপোনাৰ বহুদিনীয়া পৰিশ্ৰমৰ আজি প্ৰকৃত মৰ্যাদা লাভ হ'ব। নিবনুৱাৰ কোনো সংযোগ লাভৰ বাবে উদ্বিগ্নতা আজি বাঢ়িব পাৰে। আজি অৰ্থ কষ্টও আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। শিক্ষাৰ কোনো শুভ সংবাদ লাভ কৰি শিক্ষাৰ্থীয়ে আত্মবিশ্বাস বৃদ্ধি কৰিব পাৰিব। কিন্তু সামান্য পাৰিৱেশিক ৰোগৰ সামান্য অশান্তিত যাতে আপোনাৰ মনোবল নকমে তাৰ প্ৰতি আপুনি যত্ন ল'ব লাগিব। প্ৰিয়জনৰ মতামতসমূহত আজি আপুনি সমৰ্থন দিব নোৱাৰিব আৰু এয়েই পৰিৱেশ নিম্নগামিতাৰ যাতে কাৰণ নহয় তাৰ প্ৰতি আপুনি সাৱধানতা লোৱা আৱশ্যক। কোনো আত্মীয়ৰ মাংগলিক কৰ্মত আজি আপুনি দিনটো ব্যস্ত হৈ থাকিব লাগিব। পুত্ৰ কন্যাৰ বাবে আপোনাৰ আজি খৰচ বাঢ়িব, কিন্তু মনত সন্তুষ্টিও থাকিব। ব্যৱসায়িক নতুন কোনো আৰ্থিক সংযোগে আজি আৰ্থিক সফলতাৰ আশা দিব, কিন্তু আজিৰ দিনটো নতুন আঁচনিত ধন বিনিয়োগৰ বাবে উন্নত নহয়। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি আপুনি আপোনাৰ কৰ্মৰ প্ৰতিভা আৰু কৰ্মদক্ষতাৰ প্ৰমাণ কৰিব পাৰিব, কিন্তু একাধিক কৰ্মৰ দায়িত্ব পালনত আজি আপোনাৰ শাৰীৰিক পৰিশ্ৰম বাঢ়িব। বন্ধুৰ পৰামৰ্শ গ্ৰহণত শিক্ষাৰ্থীয়ে যাতে কোনো প্ৰকাৰে ক্ষতিগ্ৰস্ত নহয় তাৰ প্ৰতি সাৱধানতা লওক। আপুনি আজি গ্ৰহণ কৰা সিদ্ধান্তসমূহো আগলৈ শুদ্ধ প্ৰমাণিত হোৱাৰ আশা যথেষ্ট কম। নিবনুৱাই কোনো বিশেষ ব্যক্তিৰ লগত সুসম্পৰ্ক স্থাপনৰ সুযোগ লাভ কৰিব, কিন্তু অধিক ৰক্ষণশীলতাৰ বাবে যাতে আপোনাৰ এনে সুযোগ নষ্ট নহয় তাৰ প্ৰতিও আপুনি যত্ন ল'ব লাগিব। কোনো মাংগলিক কৰ্মত প্ৰিয় ব্যক্তিৰ সংগত এটা শ্ৰেষ্ঠতম দিন আজি আপুনি অতিবাহিত কৰিব পাৰিব। গৃহ পৰিৱেশত মাংগলিক কৰ্ম আয়োজনৰ যোগ, য'ত আজি আপুনি দিনটো ব্যস্ত থাকিব লাগিব। ব্যৱসায় পৰিৱেশ আজি উন্নত বুলিব পৰা নাযায়। আজি অৰ্থ সমস্যা সমাধানৰ বাবে আপুনি কোনো ব্যক্তিৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হ'ব। আজি আপোনাৰ ৰঙা ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক বন্ধু, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰিব। লগতে আজিৰ ৰাশিফল চাই কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাওক। কোনো ধৰণৰ প্ৰশ্ন যদি থাকে তেতিয়া কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ।
ধন্যবাদ।